গোলগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত হাৰ ঘৰ তিৰংগা কাৰ্যসূচী। বিশাল বাইক ৰেলীৰে সীমান্ত অঞ্চলত হাৰ ঘৰ তিৰংগাৰ সজাগতা সৃষ্টি। স্বাধীনতা ৭৮ সংখ্যক বৰ্ষ উপলক্ষে এই বাইক ৰেলী সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা BSF কেন্দ্ৰীয় সংৰক্ষিত বাহিনী অৰ্থাৎ CRPF আৰু গোলগঞ্জ আৰক্ষীৰ এই বাইক ৰেলী। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত গোলগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তত বাইক ৰেলীৰে প্ৰচাৰ কৰা হয় হৰ ঘৰ তিৰংগা কাৰ্যসূচী। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হৰ ঘৰ তিৰংগা কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সীমান্তৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই বাইক ৰেলী অনুষ্ঠিত কৰে। আমি গতিকে এটা ৰেলী কৰি আপোনাৰ মাজত অলপ বৰ্ডাৰ দিওঁ থাকে আপোনালোকে আৰু লগতে আমি ৰাষ্ট্ৰীয় পতাকা এখন দিছোঁ আপোনালোকে 15 আগষ্ট मैडम अरे ये ले लो है इसके आपके लिए हाँ हाँ है আপনারা ঠিকই আছে ইয়াতে অসুবিধা নাই আমাৰ বিছত আছে ভোট ক'ত দিলে ভোট আমি এইবাৰ ধুবুৰী সমষ্টিত আগতে গল্প সমষ্টি আছিলে এইবাৰ ধুবুৰী দুইজন পুলিচ আসাম পুলিচ ক'ত আছে মই পেহা ল'ৰা এটা